টাই আহোম যুৱ পৰিষদ অসম টেঙাখাত আঞ্চলিক সমিতিৰ উদ্যোগত তথা টেঙাখাতবাসী ৰাইজৰ সহযোগত টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক চুকাফা কাপ ফুটবলৰ আজি অনুষ্ঠিত চূড়ান্ত খেলখনি অল ইণ্ডিয়া FC আৰু মাকুম ছুপাৰষ্টাৰ FC দলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলত অইলৰ মিণ্টু বড়ো, কপিল বড়ো, ফিৰোজিত দহোটীয়াৰ গ'লৰ সহায়ত অইলে ৩-০ গ'লৰ ব্যৱধানত জয়ী হৈ চূড়ান্ত বিজয়ী খিতাপ দখল কৰি উদযাপন সমিতিৰ তৰফৰ পৰা ট্ৰফিসহ নগদ ৫০,০০০ টকাৰ চেক লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ মাকুম ছুপাৰষ্টাৰ দলে ট্ৰফিসহ নগদ ৩০,০০০ টকাৰ চেক লাভ কৰে। লগতে অইলৰ দলৰ ফিৰোজিত দহোটীয়া আৰু মাকুম ছুপাৰষ্টাৰ দলৰ দানিয়েল গুৰুঙক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰাত ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী তেজী ৰাণী শ্যাম ফুকনে ট্ৰফিসহ নগদ ধনেৰে পুৰস্কৃত কৰে। ইন্দ্ৰজিৎ চেতিয়া, সুৰজ শইকীয়া, ৰমেশ কৰ্মকাৰ, ইন্দুকমল আৰন্ধাৰাই পৰিচালনা কৰা মেচ কমিছনাৰ বিৰাজ চেতিয়া তথা পৰ্যবেক্ষক অসীম হাজৰিকাৰ তত্বাৱধানত অনুষ্ঠিত উক্ত খেলখন অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামী আৰু টাইপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে উদ্বোধন কৰে। খেলৰ প্ৰাক্ষণত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত হৈ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। আৰু অল ইণ্ডিয়াৰ যি ফাইনেল খেলখন অনুষ্ঠিত হ'ব, নিশ্চয় সুন্দৰ খেল আপোনালোক উপভোগ কৰিব পাৰিব। কাৰণ আমি জনামতে অল ইণ্ডিয়াৰ দলটো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ অনুৰোধ ক্ৰমে তেওঁলোকে খেলবিলাকত অংশগ্ৰহণ কৰে আৰু সেইকাৰণে তেওঁলোক কথা ভালকৈ জানো। কাৰণ আমাৰ ঘৰ দুলীয়াজানত, ঠিক তেনেকৈ মাকুমৰ যিটো টীম, এই মাকুমৰ যিটো টীম, এই মাকুম টীমটো তেওঁলোকো ভাল ভাল খেলুৱৈ টীমটোত আছে। দুইটা দলৰ মাজত আজি ফাইনেল খেলখন অনুষ্ঠিত হ'ব। নিশ্চয় টেঙাখাতবাসী ৰাইজে আজিৰ যিখন খেল নিশ্চয় এটা ভাল খেল উপভোগ কৰিবলৈ পাব বুলি মই আশা ৰাখিছোঁ। ইফালে চূড়ান্ত খেলখন আৰম্ভ হোৱাৰ আৰম্ভণিতে অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে মুকলি কৰা স্মৃতিতৰ্পণ কাৰ্যসূচীত মন্ত্ৰী যোগেন মোহন তথা অন্যান্যসকলেও ভক্তিভাৱেৰে অংশগ্ৰহণ কৰে। লগে লগে তাই জাতীয় সাজপাৰ পিন্ধা মহিলাৰ লগতে উদ্যোক্তা তথা উপস্থিতসকলে সমূহীয়া তাই প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়। চূড়ান্ত খেলৰ উপলক্ষে অনুষ্ঠিত বিশেষ অনুষ্ঠানত বিশিষ্ট ফুটবল খেলুৱৈ তথা পৰিচালক সংগঠক অসীম হাজৰিকা দ্বিতীয়বাৰ্ষিক চুকাফা কাপ ফুটবল প্ৰতিযোগিতাখিনি আজি হৈ উঠিছে। প্ৰথম বাৰ্ষিকৰ পৰাই এই বছৰো তেখেতে আমাক যেনেকুৱা ধৰণৰ সহায় সহযোগিতা আগবঢ়ালে, গতিকে তেখেতৰ কাৰণে আজি পৰ্যায় পাইছেহি। গতিকে তেখেতক এখনি ফুলাম গামোচা আৰু এটি গছ পুলি আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এইটো খুবেই কমেই হ'ব আমি সম্বৰ্ধনা জনাটো, গতিকে তেখেতক আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ধন্যবাদ। অসম ফুটবল সন্থাৰ তত্বাৱধানত তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা আৰু টেঙাখাত ক্ৰীড়া সন্থাৰ যৌথ সহযোগত তথা টাই আহোম যুৱ পৰিষদ অসম, টাইপা টেঙাখাত আঞ্চলিক শাখাৰ উদ্যোগত আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত এখন সুন্দৰ খেল অনুষ্ঠিত হৈ গ'ল যোৱা ইংৰাজী 16 অক্টোবৰৰ পৰা, আৰু আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈ গ'ল। মুঠ 8টা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এইখিনিতে মই ক'বলৈ বিচাৰোঁ যে টেঙাখাত অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰখনক উদগনি জনোৱাৰ উদ্দেশ্যে তথা ক্ৰীড়া প্ৰতিভাসমূহক আগুৱাই নিয়াৰ উদ্দেশ্যে যি প্ৰতিযোগিতাখন টাইপাই অনুষ্ঠিত কৰিছিল, খুব সুন্দৰ ব্যৱস্থাপনাৰ মাজেৰে প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ গ'ল। আৰু ঠিক তেনেদৰে যিসকল দলে অংশগ্ৰহণ কৰিছিল সকলো দলসমূহে সুন্দৰ সহযোগিতা আগবঢ়ালে। আৰু আজি চূড়ান্ত খেলখন অল ইণ্ডিয়া ফুটবল দল বিজয়ী হৈছে আৰু ৰানাৰ্ছ আপ হৈছে আমাৰ তিনিচুকীয়া জিলাৰ মাকুম FC দলে। খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিলে দুইটা দলৰ খেলুৱৈসকলে। আৰু এইখিনি ধন্যবাদ জনাব বিচাৰিছোঁ উদ্যোক্তা সমিতিক।
ইমান সুন্দৰ ব্যৱস্থাপনাৰ মাজেৰে খেলখন অনুষ্ঠিত কৰি গ'ল তাৰ বাবে পুনৰবাৰ মই উৰুটাসমূহ ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ টেঙাখাটবাসী ৰাইজসকলে যি ধৰণে সহযোগিতা আগবঢ়ালে সঁহাৰি আগবঢ়ালে তাক লৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। স্থানীয় সমাজকৰ্মী ৰাজীৱ সিংহ বৰা, ৰাজকুমাৰ চেতিয়া, প্ৰণৱ শইকীয়া, ফুলনি ফুকন, দুৰ্গা বৰগোহাঁই, জগজীৱন গগৈ, ননী বৰুৱা গগৈ, জ্যোতিকা বুঢ়াগোহাঁই আদিৰ লগতে বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী ফুকন উপস্থিত থাকে। ৰাজীৱ গগৈ আঁত ধৰা উক্ত অনুষ্ঠানৰ মাজতে দেৱজ্যোতি ফুকনৰ টাই গীত আৰু সমূহীয়া টাই ৰাজচাংমাই গীত, জাচিংফা নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে অনুষ্ঠানত অংশগ্ৰহণ কৰা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে টেঙাখাট আঞ্চলিক টাই আহোম যুৱ পৰিষদলৈ বিভাগৰ তৰফৰ পৰা 1.5 লাখ টকা অনুদানৰ আনুষ্ঠানিক ঘোষণা কৰে। পুনৰ মই আজি ইয়াত এখন সুন্দৰ খেল টাইপাৰ আঞ্চলিক সমিতিৰ দ্বাৰা যি অনুষ্ঠিত কৰা হৈছে, এইখন খেলখন সুন্দৰভাৱে যে আজি ফাইনেল খেলত উপনীত হৈছে, এই খেলখনো অনুষ্ঠিত কৰাত মই তেখেতলোকক আন্তৰিক ধন্যবাদ আৰু শলাগ জনাইছোঁ। আৰু এই খেলখনৰ বাবে যি উদ্যোক্তা সমিতি আছে, মই সেই আঞ্চলিক সমিতিক 1.5 লাখ টকা খেল পৰিচালনা কৰাৰ যি খৰচ হৈছে সেইটো দিয়াৰ বাবে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ তৰফৰ পৰা এইকেইদিনৰ ভিতৰতে তেখেতলোকক অৰ্পণ কৰাৰ কথা মই ঘোষণা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টিংৰাই চাৰিআলি লাইভ।